মর্নিং স্টুডেন্টস ক্লাস 8 4 এর 9 নম্বৰ আৰু 10 নম্বৰ বাক্য আছিলে তো আজি আমি কৰো আহা 9 নম্বৰ কোৱেশ্চনটো কৈছে এটা সুষম বহুভুজৰ একোটা বহিকোণৰ মাপ 25 ডিগ্ৰী হ'ব পাৰে নে তো আমি কৰি চাম ধৰা হ'ল ধৰু বুলি লিখিলো ধৰু আমি বাহুৰ সংখ্যা n বুলি ধৰি লৈছো এতেকে n ইকুৱেল সূত্র আমার আছিলে 360 ডিগ্রি ডিভাইডেড বাই বহিকোণ ইকুয়াল কি দিম আমি 360 ডিগ্রি ডিভাইডেড বাই বহিকোণ আমার কিমান আছিলে 25 এতিয়া 5 দিয়ে যদি কটাকটি যাব 5 বার 5 36 হৈ যাব 5 7 গুণ 35 থাকিব 1 1 গুণৰ আগত আহিলে 10 10 যাব 2 বার এতিয়া 5 আৰু 72 কটাকটি কৰিব নোৱাৰি আমি সমস্ত লৈ গুচি যাম চা 5 হাতত যাব 1 বার নেট লিখিছো 5 নামি আহিব কিমান 2 আৰু ইয়াত আছে 2 নামি আহিব 2 ত নাযায় কাৰণ এটো 2 মাইনাস এতিয়া কিমান 5 4 গুণ 20 নামি আহিব কিমান 2 তো আমি এটো এনেকৈ লিখিম লিখিব লাগিব 14 এই 2 টো আমাৰ ওপৰত গুচি যাব 2 আৰু 5 টো তলত থাকিব তো আমাৰ n ইকুৱেল কিমান ওলাইছে এটো ওলাইছে যেহেতু আমাৰ n ৰ মান অখণ্ড সংখ্যা নহয় গতিকে এটা সুষম বহুভুজৰ বহিকোণ 25 হ'ব নোৱাৰে যেহেতু আমার অখণ্ড সংখ্যা ভগ্নাংশত ওলাইছে সেই কাৰণে আমাৰ কি হ'ব নোৱাৰে এইটো আমাৰ হ'ব নোৱাৰে বহিকোণ হ'ব নোৱাৰে তাৰপিছত 10 নম্বৰ কুৱেশ্যন আছিলে তলৰ প্ৰতিটো ক্ষেত্ৰত x ৰ মান ওলাব লাগে 1 নম্বৰ 2 নম্বৰ এটোতো আছে এফালে চাৰিটা আছে সো আমি ওলাও এতিয়া 10 নম্বৰ আমি জানো 10 নম্বৰ চিত্ৰটো আমাৰ আছিলে সবকেইটা আমাৰ ইয়াত কি দিয়া আছে বহিকোণ দিয়া আছে তো আমাৰ কি ওলাব লাগে আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ বহিকোণৰ তিনিটা কোণৰ মাপৰ সমষ্টি বহিস্থ তিনিটা কোণৰ মাপৰ সমষ্টি আমাৰ কিমান হ'ব 360 ডিগ্ৰী তুমি অলপ কৰি চাও যেহেতু ত্ৰিভুজৰ মোৰ আখৰবিলাক বহুত লেতেৰা তোমালোকে অলপ চাবা বহুকোণৰ মাপৰ সমষ্টি আমাৰ কিমান আছিলে 360 ডিগ্ৰী গতিকে আমি কি লিখিম আমাৰ যেহেতু x ৰ মান ওলাব লাগে তো আমি x টো আগত লিখিম x প্লাস কি আছিলে তাৰ পিছত 105 ডিগ্ৰী তাৰ পিছত আছিলে আমাৰ প্লাস কিমান আছিলে 127 ডিগ্ৰী ইকুৱেল আমাৰ 360 ডিগ্ৰী তাৰ পিছত x আমি কি কৰি দিও এটা বাওফালৰ গটা প্লাস কৰি দিও বাওফালৰ গটা প্লাস কৰিলে কিমান হ'ব আমাৰ 232 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী আমি কৰি দিও x টো আমি ৰাখি দিও 360 ডিগ্ৰী বাওফালে প্লাস আছিলে সোফালে গৈ পেলে হ'ব মাইনাসৰ 232 ডিগ্ৰী এতিয়া x ৰাখি দিল 360 ডিগ্ৰীৰ পৰা 232 গুচি গ'ল আমাৰ থাকিব 128 ডিগ্ৰী এক নম্বৰটো ওলাই দিছো আমি এতিয়া চোৱা আগত আমাৰ বহিস্থ কোণ দিয়া আছিলে এতিয়া অন্তঃকোণ দিয়া আছে আমাৰ বহিকোণটো দিয়া নাই বহিকোণৰ মান ওলাব লাগিব আমি জানো যে যেতিয়া এনেকৈ কটাকটি কৰা হ'ব ৰৈখিক জোৰ কোণ যিকেইটা হ'ব ৰৈখিক জোৰ কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তো 80 ডিগ্ৰীৰ পৰা আমি যদি কি কোণ 92 মাইনাস কৰি দিও আমাৰ ওলাই যাব তো আমি কৰিম 2 নম্বৰটো কৰি ইয়াত 180 ডিগ্ৰী মাইনাস 92 আমি কৰি দিলে আমাৰ কিমান ওলাব 88 ডিগ্ৰী তো আমি লিখি দিও এতিয়া আমি জানো যে বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তো যেহেতু আমাৰ x ৰ মান ওলাব লাগে আমি এইটো কোণ পালো এতিয়া বহিকোণটো আমি কিমান পালো 88 ডিগ্ৰী ইয়াত বহিকোণ দিয়া আছে যেহেতু আমি 88 ডিগ্ৰী পাইছো এতিয়া x ৰ মান ওলাব লাগে তো আমি ডাইৰেক্ট x টো আগত লিখিম x প্লাস এফালৰ পৰা যাও x প্লাস কি আছিলে 70 ডিগ্ৰী প্লাস তাৰ পিছত আমাৰ কিমান ওলাইছিলে 88 ডিগ্ৰী প্লাস 94 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী এটাকে প্লাস কৰি দিও x প্লাস
বাওঁফালৰকেইটা এইখিনি আমি প্লাছ কৰি দিম একেলগে প্লাছ কৰিলে আমাৰ ওলাই আছে 252 ইকুৱেল 360 ডিগ্ৰী দিবা ডিগ্ৰী তো এক্স যদি আমি ৰাখি দিওঁ এক্স ৰাখি দিলে কি হ'ব আমাৰ 360 ডিগ্ৰী মাইনাছ 252 ডিগ্ৰী এতিয়া 360 ডিগ্ৰীৰ পৰা আমি যেতিয়া মাইনাছ কৰি দিম তেনেহ'লে আমাৰ ওলাব 108 ডিগ্ৰী এক্সৰ মান কিমান ওলাইছে আমাৰ এইটো মান হৈছে 108 ডিগ্ৰী তাৰপিছত 3 নম্বৰটো আছিল আমাৰ পঞ্চভুজ এই চিত্ৰ তো আমাৰ ইয়াত কি আছে বহিকোণ দিয়া আছে অন্তস্থকোণ তো আমি চাওঁ বহিকোণৰ মাপ আমি জানো যে ৰৈখিক জোৰ কোণ হয় ৰৈখিক জোৰ কোণৰ মান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা আমি 60 মাইনাছ কৰি দিলে আমাৰ ওলাই যাব তো আমি 3 নম্বৰটো কৰি চাওঁ ইয়াত কি আছিল আমাৰ 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী কৰি দিলে আমাৰ কিমান হ'ব 120 ডিগ্ৰী তো আমি জানো এইটো পঞ্চভুজ আমি এনেকৈ লিখিম আমি জানো যে পঞ্চভুজৰ মাপ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান আছিল আমাৰ 540 আমাৰ যেহেতু এক্সৰ মানকেইটা ওলাব লাগে তো আমি একফালৰ পৰা যাওঁ এইফালৰ পৰা এইটো ছাইডৰ পৰা যাওঁ আমি ইয়াৰ মান পাইছোঁ এতিয়া কিমান 120 যেহেতু এইটো 120 তেনেহ'লে এইটো কিমান পাইছোঁ 120 পাইছোঁ তো আমি এনেকৈ লিখিম এক্স প্লাছ এইফালৰ পৰা গ'লে এক্স প্লাছ 120 প্লাছ আকৌ 120 প্লাছ এক্স প্লাছ কি আছিলে 40 আছিলে ইকুৱেল আমাৰ কিমান হ'ব ইকুৱেল হ'ব 540 ডিগ্ৰী তো এইকেইটা ডিগ্ৰী আছে ডিগ্ৰী দি দিওঁ তাৰপিছত দুটা এক্স আছিলে আমি লিখি দিওঁ 2x প্লাছ এইকেইটা যদি প্লাছ কৰি দিওঁ আমাৰ কিমান ওলাই যাব প্লাছ কৰি দিওঁ আমি প্লাছ কৰিলে ওলাই যাব আমাৰ 280 ইকুৱেল আমাৰ হ'ল 540 ডিগ্ৰী তো আমি কি কৰি 2xটো ৰাখি দিওঁ 540 মাইনাছ বাওঁফালে প্লাছত আছিলে সোঁফালে গ'লে হ'ব মাইনাছ 280 40ৰ পৰা 280 গুচি গ'লে আমাৰ কিমান ওলাব 260 ডিগ্ৰী 60 ডিগ্ৰী 2x তাৰপিছত আমি x ৰাখি দিওঁ ৰাখি দিলে এইফালে আনিলে কি হৈ যাব পূৰণ হৈ আছে বাওঁফালে আনিলে সোঁফালে আনিলে হৰণ হৈ যাব এতিয়া যদি কটাকটি কৰি যাব একবাৰ যাব 3বাৰ 0 ইয়াত লিখি দিম তেনেহ'লে আমাৰ xৰ মান ওলাইছে 130 ডিগ্ৰী আহিলোঁ এতিয়া 4 নম্বৰটো হ'ল আমাৰ ষষ্ঠভুজ এতিয়া ষষ্ঠভুজত কি দি আছে এটা বহিকোণ দি আছে ইয়াৰ মাপ দিয়া নাই অন্তস্থকোণৰ মাপ দিয়া নাই তাৰপিছত এক্সৰ মাপ নাই এইকেইটা মাপ ওলাব লাগে তো অন্তস্থকোণৰ মাপ আমি জানো কেনেকৈ ওলাব লাগে ইয়াত লিখি দিম ফাৰ্ষ্টতে ইয়াত 180 ডিগ্ৰীৰ পৰা আমি কি কৰি দিম মাইনাছ কৰি দিম আমাৰ 50 মাইনাছ কৰি দিলে ওলাব 130 ডিগ্ৰী আমি জানো যে ষষ্ঠভুজৰ অন্তঃকোণৰ সমষ্টি 720 তাৰপিছত আমাৰ কি ওলাব লাগে একেফালৰ পৰা এইফালৰ পৰা যাওঁ তো আমি ফাৰ্ষ্টত লিখিম 90 ডিগ্ৰী প্লাছ এক্স তাৰপিছত আমি সূত্ৰ চিত্ৰ চাই লিখি আছোঁ 160 ডিগ্ৰী তাৰপিছত আছিলে 130 ডিগ্ৰী প্লাছ আকৌ কি আছিলে 130 ডিগ্ৰী প্লাছ এক্স প্লাছ 10 ইকুৱেল 720 ডিগ্ৰী এইফালে অলপ জেগা কম আছিলে তাৰপিছত চোৱা ইয়াত এক্স কেইটা আছে দুটা আছে তো আমি লিখি দিওঁ 2x প্লাছ বাকীকেইটা আমাৰ প্লাছ কৰিলে কিমান ওলাই যাব 520 মই হিচাপ কৰা নাই ভিডিঅ'টো অলপ দীঘল হৈ গৈছে আগতীয়াকৈ কৰি লৈছিলোঁ তোমালোকে কৰিবা এতিয়া চোৱা 2x আমি ৰাখি দিলোঁ ৰাখি পেলাই কি কৰিছোঁ 720 ডিগ্ৰী বাওঁফালে আছিলে প্লাছত সোঁফালে গ'লে হ'ব মাইনাছৰ এতিয়া 2x তাৰপিছত যদি আমি 720ৰ পৰা যদি আমি কি কৰি দিওঁ 520 মাইনাছ কৰি দিওঁ থাকিব আমাৰ 200 এতিয়া আমি x ৰাখি দিলোঁ ৰাখি পেলাই xটো এইফালে পূৰণ হৈ আছিলে ইকুৱেলৰ সোঁফালে গৈ হৰণ হৈ গ'ল 200 যদি 2 দিশতে 2 জাগাত একবাৰ দিব 0 বহাই দিলোঁ x ইকুৱেল আমাৰ কিমান ওলাইছে 100 ডিগ্ৰী তো আজি ইমানলৈকে আছিলে অসুবিধা হ'লে কমেণ্টত জনাবা